Good morning, সকলোলৈ and আমি আছো বৰ্তমান অৰুণাচল পাছিঘাট and এতিয়া গৈ আছো চিয়াং নদী ফালে এটা মোৰ দাদা ক'ৰ পৰা আহিছে ছাৰ এফালে আৰু বাচ্চা এটা এফালে আমাৰ ছাৰ তো এতিয়া ৰাতিপুৱাকৈ ওলাই গৈ আছো and 5টা বজাৰ পৰা ওলাই আহিলোঁ আৰু এনে অলপ সকলোৱে মিলি খোজকাঢ়ি গৈ আছো এতিয়া বৰ্তমান গৈ থাকোঁ and চাও পাব চাই থাকক তো গাইজ সেইফালে হৈছে প্লেন ষ্টেচন যোৱা ৰাস্তাটো এণ্ড চিয়াং নদী কিনাৰতে আছে ষ্টেচনটো এণ্ড বলক এতিয়া আমি গৈ থাকোঁ তো গাইজ এইবিলাকে হৈছে মাৰ্কেট এণ্ড এতিয়ালৈকে খোলা নাই কাৰণ আমি ৰাতিপুৱাকৈ আহিছোঁ ন 4-5টামান বজাত ওলাই আহিছোঁ এণ্ড চিয়াং নদীখন চাবলৈ এণ্ড বলক এতিয়া আমি গৈ থাকোঁ লাহেধিৰে তো গাইজ চিয়াং নদীৰ কিনাৰতে গেটখন বনোৱা হৈছে চিয়াং ৰিভাৰ এণ্ড কিবা এটা বুলি লিখা আছে এণ্ড গৈ থাকোঁ আমিও বহুত আচ্ছা ইয়াৰ ফটো মাৰিব লাগে চিয়াং ৰিভাৰ ফ্ৰণ্ট পাছিঘাট ৱেলকাম চিয়াং নদী জেগাডোখৰ কিন্তু মজা দেই থাকি মেলি Oh sir. Hai dosto. ये लोगों को सब्सक्राइब कर दिया। Yeah bro. सब्सक्राइब কৰি আছো বঢ়িয়া কল আমি এটা গৈ আছো তোমাৰ ব্ৰহ্মপুত্ৰ চাবলৈ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰ সৃষ্টি হয় আৰু এখন নদী বলবি কৰি দিব সেইটো আমাৰ দুটা বুটা অসমীয়া এনেকাই হ'ব আৰু জাষ্ট আগুৱাই যাবলৈ আপোনালোকক চাপৰ্ট লাগে ন চাপৰ্ট লাগে এণ্ড ইয়াত চাওক বহিবলৈ একদম সুন্দৰকৈ দিয়া আছে চকী টেবুল সকলো আৰু এইফালে জিম কৰা জেগা এণ্ড সৰু সুৰা জিম আৰু আমি ফাইনেলি আহি পাই গ'লো চিয়াং নদী এণ্ড এইফালে তো কেইটামানে আহি আছে সেইফালে আমি আহি পাই গ'লো চিয়াং নদী এণ্ড এইফালে চিয়াং নদী এণ্ড এইফালে সকলো ডিটেইলছ দি থৈ দিয়া আছে ন' স্মকিং ইয়াত কৰা নহয় আৰু তাৰ কাৰণে ন' পিকনিক মজা লাগিব ফটো মাৰি আমাৰ কেমেৰামেন অহা নাই কেমেৰামেনো অহা নাই কেমেৰাও অহা নাই তো গাইজ আমি এনেকুৱা অলপ বহি লওঁ ন এফালে চাওক লাইনকৈ দি থোৱা আছে লাইনকৈ সুন্দৰকৈ বহি মেলি একদম ভিউ চাব পাৰি কি কৰ ধুনীয়া একদম এয়া ধুনীয়া একদম লোকেশ্যন এটাত আহি পাই গ'লো আৰু আসাম টু অৰুণাচল ইয়াতে আহিব আপোনালোকে পিকনিক খাব আৰু মোৰে নদী হয় পিকনিক খানা মানা আছে পিকনিক মানে জাষ্ট এনে বহি মেলি অকণমান ফূৰ্তি চৰ্তি জেগা চাব পাৰে ন এণ্ড এয়া হৈছে চিয়াং নদী ক'ব থাকি গ'ল লগত কিন্তু এজনী লৈ আহিব লাগিব ইয়াত মানে ছিংগল মানুহ এলাউ নাই নেকি এলাউ নাই সেইকাৰণে এজনী লৈ আহিব লাগিব সেই লোৱা নিচিনা তো গাইজ আমি এতিয়া ওপৰৰ পৰা তলত নামি আহিলোঁ এণ্ড ফটো চটো মাৰিম এণ্ড এয়া আছে আমাৰ গ্ৰুপ সকলো এণ্ড 5টা ডিষ্ট্ৰিক্টৰ পৰা আমি সকলোৱে মিলি আহিছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো এনজয় কৰিব 10 মিনিটৰ পাছত তো গাইজ আমি তাৰ পৰা এতিয়া আহিলোঁ এণ্ড আহি মেলি এতিয়া ক'ৰবাত ফুৰিবলৈ গৈছোঁ অৰুণাচল এণ্ড অৰুণাচল কোনটো জেগাত যাম আপোনালোকক দেখুৱাই আছোঁ সকলোকে চাই থাকক বৰ্তমান আমি বাছত আছোঁ গাইজ সকলো দাদা বাইদেউ এণ্ড লগৰী সকলোৱে উঠি আছে আৰু
এয়া আছে বাহিৰৰ এটা নজাৰা মতলব পাছিঘাটৰ তো গাইছ গাড়ী ষ্টাৰ্ট দি দিলে এণ্ড আমি এতিয়া গৈ থাকোঁ বলক আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰি থাকক ড্ৰাইভাৰ মিউজিক এটা তো গাইছ আমি ইয়াতে সকলোৱে নামি মেলি অকণমান ফটোশ্বুট কৰিছোঁ এণ্ড সকলোৱে যিমান পাৰে ফটো মাৰিছে এণ্ড লোকেশ্যনটো বহুত ভাল আছে কিন্তু জেগাডোখৰ নামটো অকণমান পাহৰি গৈছোঁ এণ্ড সকলোৱে আহিব এণ্ড অৰুণাচল পাছিঘাটত থাকে এই লোকেশ্যনবিলাক বহুত সুন্দৰ সুন্দৰ লোকেশ্যন আছে অৰুণাচল পাছিঘাটত কি কওঁ আৰু চাওঁ বলক আপোনালোকেও ৱেলকাম টু নপক ভিলেজ এণ্ড আমি এতিয়া ফাইনেলি আহি গ'লোঁ নপক ভিলেজৰ ভিতৰলৈ এতিয়া গৈ থাকোঁ বলক বিশ মিনিটৰ পিছত নপক ভিলেজ তো গাইছ আমি নপক ভিলেজত আহি মেলি ইয়াতে মিটিং এখন পতা হৈছে এণ্ড চাৰিঙতি মিটিংখন পাতিছে আৰু ডাঙৰ মানুহবিলাকে কিবা কিবি ক'ব তাকে আমি সকলোৱে জানিব লাগিব কথা আৰু এণ্ড বলক আমি শুনো আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো স্কিপ নকৰি নমস্কাৰ কি ক'ব লাগে স্বাগতম হয় আজি সৌভাগ্যক্ৰমে আপোনালোকক সকলোকে একেলগে বহিবলৈ পাই নতুন সুখী হৈছোঁ কিয়নো আজিৰ যুগত আজিৰ নাজানে সেইকাৰণে হিন্দী কয়ো ভঙা ভঙা হিন্দীতে কয় আমি দুইজনে আমাৰো অলপ ভঙা ভঙা অসমীয়া কাৰণ আমাৰ দিনত প্ৰথম ভাষা লগ পালোঁ অসমীয়া ভাষা আছে অলপ অলপ লিখা হৈ পঢ়াবি সেইকাৰণে ভঙা ভঙা অসমীয়াতে
ক'ব লাগিব সকলোকে ভুল ভ্ৰান্তি থাকিলে ক্ষমা আমাক কৰিব। মই আগতে আপোনালোকক প্ৰত্যেককে পৰিচয় দিব লাগিছিল। পৰিচয় দিয়া হ'লেও কাৰ্যসূচী ভালে ভালে আৰম্ভ কৰিছে। আজি আগতীয়াকৈ খবৰ পোৱা হ'লে আপোনালোকে ঢোল-তাল আনিব লাগিছিল, বাঁহী গগনা আনিব লাগিছিল। ইয়াতে নতুনত্ব একদম নতুন কথা। আমাৰ ইয়াতে ছোৱালীবিলাক গাঁৱৰবিলাক নাচে, কিন্তু উল্টাটো ঢোল-তাল আনি বাঁহী গগনা আনি নাচিব লাগিছিল, নচা দেখুৱাব লাগিছিল, কিন্তু এইটো আধা হৈ গ'ল। মই এই মুকুতা আপোনালোকক সকলোকে নিমন্ত্ৰণ জনোৱা কবিতা এটা লিখিছোঁ। কোনোবাই ধৰক তো এখেত নপক ভিলেজৰ অৰুণাচলৰ মানুহ হ'লেও অসমীয়া ভাষাৰ প্ৰতি আদৰ আছে। এটা লিখা কবিতা মুকুতা কবিতা পুথিত প্ৰকাশ পাইছে। মই সেইটো কবিতাটো পাঠ কৰি দিম। কবিতাটোৰ শিৰোনাম হৈছে নিমন্ত্ৰণ। শ্যাম নৈৰ কাষতে বিহুথলী পাতি যাম, পাহাৰে ভৈয়ামে মিলন ভূমি বনাই যাম। গামোচা এটি আনিবা, জাপি এটি আনিবা, সকলোকে আদৰণি জনাম। পাহাৰৰ গছে গছে কুলিয়ে মাতিছে, নাহৰ ডালে ডালে ফুলবোৰে হাঁহিছে। ঢোল পেঁপা আনিবা, বাঁহী গগনা আনিবা, আদৰেৰে আলিংগন কৰিম। কঁকাল ভাঙি ভাঙি বিহু নাচ শিকাবা, জোকাই জোকাই বিহু গাবলৈ শিকাবা, জোকাই জোকাই বিহু গাবলৈ শিকাবা। ঢোল তালৰ ধ্বনি, চিয়াং নৈৰ শুৱনি, পৰ্বত ভৈয়ামৰ একাকাৰ বান্ধন। চিয়াং নৈৰ পাৰত পোহনীয়া ম'হৰ জাক, পিছে পিছে বগা বৰণীয়া বগৰীৰ জাক। বালিভোজ খাই যাম, হুঁচৰি গীত গাই যাম, पर्वत भुयाम महामिलन। यहाँ पे ऑन है ना? तो ये कविता तो मैं पहली बार सुना, बहुत अच्छा लगा कि बहुत ভাল লাগিছে। আমাৰ অসমৰ আমাৰ মানুহক তেখেতসকলে আমন্ত্ৰণ জনাইছে, আপোনালোকে আহা, আমি ঢোল পেঁপা গগনা বজাই একেলগে ধেমালি কৰিম। আমি সদায় আপোনালোকক আমন্ত্ৰণ জনাইছো। এই কবিতাটো আজি হয়তো অৰ্থবহ হৈছে, কাৰণ আজি অসমৰ ল'ৰা ছোৱালী আহিছে। ঢোল পেঁপা নানিলেও তেখেতসকল আপোনালোকৰ ওচৰলৈ আহিছে, এটা মিলন হৈছে। তো আপোনাৰ কবিতাটো আজি মই ইয়াত কৈ দিব পাই বহুত সাৰ্থক হোৱা বুলি অনুভৱ কৰিছো। বহুত বহুত ধন্যবাদ। আপুনি আগলৈকো এনেদৰে লিখি থাকিব, আমি কেতিয়াবা নহয় কেতিয়া আপোনাৰ লিখনি পঢ়িবলৈ পাম। ধন্যবাদ। मार्केट में तो निकलता है, आगे कुछ गंदगी हो तो उसको ही सफा कीजिए। आपको देख के सामने वाला घर भी सोचेगा कि अरे वो लोग। ये तो पूरा हमारा गवर्नर सर, ये सुप्रीम कोर्ट का, हाँ ये हमने बोला था ना। और ये सीएम सर पेमा खांडू सर, सीएम उस दिन भी आया था। हाँ हाँ, आज भी कुछ काम से यहाँ से गया है, वो भी यादव पाइंग जी आया था। हाँ, हम न्यूज़ में देखा था आपका, वो गुवाहाटी से मिलने वाला जो गुवाहाटी से ये। हाँ हाँ, बालीफारा फाउंडेशन। हाँ अच्छा, बालीफारा फाउंडेशन। एक बार आगे आया तो वरुण जी उसको सबने एप्रिसिएशन किया और वो उसको मोटिवेट किया। आप लोग भी ऐसे सीखना है और अपना अपना जगह में ना बहुत सारा
अभी तो बोलने के लिए बहुत हो गया किसको बोलेगा किसको नहीं बोलेगा I love Siluk. এয়া আছে অৰুণাচল পাছিঘাটৰ মাৰ্কেট ত' চাই থাকক